নমস্কাৰ জনাইছোঁ সকলোকে। আমি দুয়োজনী আজি ওলালোঁ মঙলবৰীয়া বজাৰলৈ বুলি আৰু তাতে থকা হনুমান মন্দিৰত চাকি দিম বুলি। এয়া আহি আছোঁ, চাৰিওফালে সেউজীয়া বতাহ মাৰি আছে, আহি ভাল লাগিছে। ৰ'দ দিছে যদিও ৰ'দ গাত লগা নাই। এয়া চাওকচোন, ইমান সুন্দৰ এটা পৰিৱেশ। আৰু আহি এয়া আমি পালোহি মঙলবৰীয়া বজাৰ আৰু ইয়াতে স্কুটি থৈ তাই সেয়া চুলি ঠিক কৰা লাগি গ'ল আৰু এটা ডাঙৰ মোনা লৈ আনিছে, কৈছে যে আজি বহুত পাচলি কিনিবলৈ। এয়া আমি আহি আছোঁ, এয়া হৈছে পাচলি বজাৰ। সেয়া কৃষ্ণচূড়াজোপা ইমান সুন্দৰকৈ ফুলি আছে আৰু ইয়াতে আমি ল'লোঁ চাকি দিবৰ কাৰণে। আৰু চাকি দি মেলি সেৱা কৰি মেলি এয়া আমি অলপ বহিছোঁ, চালিচা পাঠ কৰিলোঁ আৰু মুন্মী মিছক লগ পালোঁ। এয়া কথা বতৰা পাতিলোঁ অলপ ইয়াতে আৰু ওলাই আহি এয়া বজাৰ কৰাত লাগি গ'লোঁ দুয়োজনী। যিহেতু আমাৰ ভিনদেউ বজাৰলৈ গৈছিলে, আমি গাড়ীত আমি মোনাটো দি মেলি এয়া ফল মূলখিনি হাতত লৈ আহিছোঁ ঘৰলৈ। আৰু ঘৰ যোৱাৰ আগতে ভাবিলোঁ গৌৰীসাগৰ পুখুৰী পাৰত এপাক বহি মেলি যোৱাই ভাল, ইমান সুন্দৰকৈ বতাহ মাৰি থাকে যিহেতু। এয়া আমি বহিলোঁ, কথা বতৰা অলপ পাতিলোঁ দুয়োজনীয়ে, ফটো মাৰিলোঁ। সেয়া ঘূৰি আহিছোঁ, ডিপুত তেল ভৰালোঁ আৰু আহি মেলি এয়া আমি পালোহি হাতীঘলী আলিমূৰ। এয়া হাতীঘলী আলিমূৰ পালোহি। যিহেতু ইমান গৰম নহয়, আজি বতাহ মাৰি আছে, আহি ভালেই লাগিলে। এয়া আহি আমি ঘৰে পালোহি, চাওকচোন এয়া ঘৰ পালোহি। ভাগৰি জুগৰি আহিছোঁ দুয়োজনী। এয়া আমি ঘৰ অহা দেখি মাও ওলাই আহিছে, এয়া আমাৰ মা। এয়া বজাৰ কৰি আহি মেলি আমি ঘৰ পালোহি। আজিলৈ ইমানেই, বাই বাই সকলোকে।